সময় আছিল দেই তেতিয়া সাংবাদিকতাত প্ৰথম মানে আহিছিলোঁ আৰু 2017 চনত আহিছিলোঁ। তাৰপিছত 2018-19 চনমানত তেতিয়া মই গৈছিলোঁ আপোনাৰ ৰহা টোলগেট বন্ধ কৰাৰ কাৰণে কাৰ্যসূচী লৈছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গৈছিলোঁ তেতিয়া মানে ৰহা টোলগেট কেইদিনমানলৈ বন্ধই হৈ গৈছিল, হয়তো 2019 চনৰ কথা। কিন্তু এতিয়া দেখিছোঁ কি পলাশ চাংমাই, কি বিধায়ক অখিল গগৈ, কোনেও দেখোন এই যে টোলগেট যে ইমানকেইখন দেৰগাঁৱতে হওক বা কলিয়াবৰতেই হওক ইমানকেইখন টোলগেট যে স্থাপন কৰিলে, একো দেখোন মাত মতা নাই। কিন্তু নিমাত কোনো প্ৰতিবাদ নাই, একো নাই। আৰু ইমানকেইখন টোলগেট দি আছে, 27খন টোলগেট উপহাৰ দিব অসমবাসীক, চব নিমাতি কন্যা। কিহৰ কাৰণে ভাবি পোৱা নাই। যিকেইটা ৰাস্তা বনালে, য'ৰ ওপৰত টোলগেট বহাইছে, সেই ৰাস্তাটো এনেকৈ নিৰ্মাণ কৰা হৈছে যে সেই ৰাস্তাটো কোনোপধ্যে আচলতে বাৰিষা কালত ব্যৱহাৰ উপযোগী নহয়। গতিকে এটা অসমৰ মূৰৰ ওপৰত এখন বা দুখন বা তিনিখন সৰ্বমুঠ 11খন টোলগেট কেতিয়াও জাপি দিবলৈ দিব নোৱাৰোঁ। সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট মতটো হ'ল এই টোলগেট বন্ধ ৰাখিবৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সম্পূৰ্ণৰূপে চেষ্টা কৰিব। যে আপোনালোকে দেখিব যে প্ৰথমতে টোলগেট, কিন্তু কেইদিনমানৰ পাছত তাতেই চিণ্ডিকেট। বাছৰ ভাড়া বৃদ্ধি পাব, ট্ৰাকবিলাকত ভাড়া বৃদ্ধি পাব, তাৰ ফলস্বৰূপে বস্তুৰ মূল্য বৃদ্ধি পাব। প্ৰত্যেকখন ব্যক্তিগত বাহনত আপোনালোকে প্ৰত্যেকে আমি পইচা দি যাব লাগিব। এই টোলগেট বন্ধ হ'ব লাগিব আৰু এই টোলগেট বন্ধ কৰিবৰ কাৰণে ডেফিনেটলি প্ৰতিবাদ কৰা হ'ব।